ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, আপোনাৰ কেনেকুৱা ক্ষয়ক্ষতি হৈছে? আমাৰ ক্ষতিপূৰণৰ ক্ষতি যিখিনি হৈছে ক'ব পৰা নাই। দোকানটো গোটেইখিনি যা গ'ল আৰু দাদাৰ দোকানটো যা গ'ল, ইলেক্ট্ৰিকেল দোকান আছিল আৰু মোৰ চাইকেল মেকানিক দোকান আছিল। আৰু ঘৰৰ যি যা আচবাব পত্ৰ আছিল, মোৰ ভতিজাৰ ঘৰৰ একো ল'ব পৰা নাই। 50,000 টকা আছিল, সোণৰ গহনা চহনা যা আছিল, খাট পালেং যা আছিল, চব যা গ'ল। আৰু মোৰ ঘৰৰো একো ল'ব পৰা নাই। টকা পইচা, সোণৰ গহনা, কাঁহ পিতল, বিছনাপত্ৰ একো ল'ব পৰা নাই। চাউল দালি একো ল'ব পৰা নাই। ৰাইজে আহি যি যা কৰিছে সেইখিনিয়ে ধন্যবাদ। গতিকে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ, মোৰ যাতে চলাৰ কাৰণে, পৰিয়াল চলাৰ কাৰণে, পাপুল দিয়াৰ কাৰণে সুবিধা কৰি দিয়ে অতি সোনকালে। সেইকাৰণে আমি সকলো নিউজক অনুৰোধ জনাইছোঁ যাতে ভালকৈ প্ৰচাৰ কৰি মোক সুবিধাটো কৰি দিয়ে। নমস্কাৰ। আচ্ছা, জুইটো কিহৰ পৰা লগা বুলি সন্দেহ? ক'ৰ পৰা লাগিল সেইটো আমি ক'ব পৰা নাই। আমি ঘৰতে আছিলোঁ। মাজৰ পৰা এই দক্ষিণ ফালৰ পৰা জুইটো গ'ল আৰু 7:15 ফায়াৰ ব্ৰিগেড ফোন কৰিছে। সেই ফায়াৰ ব্ৰিগেডটো আহি পাওঁতে ৰাতি 8:30-9টা বাজি গ'ল। যদি 8:30 যদি ফোন কৰাৰ লগে লগে আহিল হয়, তেনেহ'লে আমাৰ ঘৰটো যা নেগেল হয়।